জুবিন গাৰ্গৰ তদন্ত শেষ নহওঁতে এটা চাঞ্চল্যকৰ তথ্য মই আপোনালোকক দিবলৈ আহিছোঁ, যিটো তথ্য পালে আপোনালোকে ভাবিবলৈ আচৰিত হ'ব। যিটো কথা গম পালে আচলতে আপোনালোকে গম পাব যে আমাৰ সমাজখন কেনি গতি কৰিছে। হয়, এই মোবাইলটোতে সেই তথ্যখিনি আছে। কাৰণ বৰ্তমান সময়ত জুবিন গাৰ্গৰ যিখিনি কথা চলি আছে, তদন্ত প্ৰক্ৰিয়া চলি আছে, ন্যায় চলি আছে, ন্যায়ৰ তদন্ত চলি আছে, ঠিক এইখিনিতে এনেকুৱা ধৰণৰ এটা ঘটনা পোহৰলৈ আহিছে, এনেকুৱা ধৰণৰ এটা তথ্য মই লৈ আহিছোঁ, যিটো তথ্য দেখিলে আপোনালোকৰ চকু কপালত উঠিব। আৰু কপালত উঠিবতো উঠিবই, খং উঠিব। আচলতে এনেকুৱাখিনি কাম হ'ব লাগে নে নালাগে আমি নাজানো, কিন্তু এনেকুৱা ধৰণৰ কাম যদি হ'বলৈ গৈ থাকে তেনেহ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম শেষ, আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনি কিন্তু শেষ। আৰু এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহেই এনেকুৱা ধৰণৰ অপৰাধজনিত কাম কৰিব পাৰে। এতিয়া মই সেই কথাটোনো কি আপোনালোকক জনাবলৈ আহিছোঁ, হয়তো আপোনালোকে জানিবৰ কাৰণে ৰৈ আছে। গতিকে আপোনালোকে কথাটো বুজি চাওক, ভৱিষ্যত প্ৰজন্মৰ গতি কেনি কৰিব এনেকুৱা ধৰণৰ যদি হৈ যায়। এতিয়া মই কাষত এখন লগাই দিছোঁ, চাওক, এফালৰ পৰা বুজিব, নহ'লে বুজি নাপাব। এইখন হৈছে এডমিট কাৰ্ড। এই এক্সামটো পাতে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটে। হয়, ইয়াত টোটেল গোটেই বস্তুখিনিয়ে লিখা আছে, তেওঁলোকৰ ফোন নাম্বাৰ সহও দিয়া আছে। প্ৰশ্ন হৈছে তেওঁবিলাকে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটে এই এক্সামটো পাতিছে, ঠিক আছে, আমি খুব ভাল পাইছোঁ, কাৰণ আমাৰ শিশুসকলৰ কাৰণে হওক বা ষ্টুডেণ্টসকলৰ কাৰণে তেওঁবিলাকে কিছু কাম কৰিছে, সমাজৰ কাৰণে কাম কৰিছে, নহয়নে? আৰু তেওঁলোকে হয়তো তেওঁলোকৰ ইনষ্টিটিউটে পঢ়াইছে, পঢ়োৱাৰ পিছত এটা এক্সাম পাতিছে, আৰু সেইটো গোটেই অসমৰ ভিতৰত হয়তো পাতিছে, বা কোনোবা ডিষ্ট্ৰিক্টে পাতিছে, হয়তো এডমিশ্যন ফিজ লৈছে 150 টকা 200 টকা ইত্যাদি কৰি। কিন্তু তাৰ পৰা আমাৰ যিসকল পৰীক্ষাৰ্থী, আমাৰ যিবোৰ ষ্টুডেণ্ট, সেই ষ্টুডেণ্টবোৰৰ কি হ'ব? লাভ হ'ব। কিয় লাভ হ'ব? তেওঁলোকে এটা এক্সাম পাতিব আৰু সেই এক্সামটো এপিয়াৰ হ'ব, আৰু এপিয়াৰ হোৱাৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব, আৰু প্ৰিপেৰেশ্যন কৰিবলৈ গ'লে তেওঁলোকে পাঠ্যপুথি পঢ়িবই লাগিব, আৰু মানে তেওঁলোকে জ্ঞান অৰ্জন কৰিব, মানে এলাহ ভাৱটো নাথাকিব এক্সামবোৰ, গতিকে পতা হয় এনেকুৱা ধৰণৰ এক্সাম। এইটো কোনো চৰকাৰী এক্সাম নহয়, এইটো হৈছে এই হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটে পতা। খুব সম্ভৱ এইটো NGO টাইপ এটা বস্তু হ'ব পাৰে, বা এখন ইনষ্টিটিউট, মানে বুজি লওক, আৰু এইটো চৰকাৰী এক্সাম নহয়। এতিয়া হ'ল ইয়াত মই দেখাইছোঁ, চাওক, ইয়াত এক্সাম ডেট আছে 12 তাৰিখ 10 মাহ 25, অৰ্থাৎ এই অক্টোবৰৰ 12 তাৰিখে এক্সামটো হৈ গৈছে। কথাটো গম পাইছে? 12 তাৰিখে এক্সামটো হৈ গৈছে। মন দিব, এইটো কাৰণে মই ইয়াৰ পিছলেহে কথাখিনি কৈ আছোঁ, প্ৰকৃততে কি এটা অভিযোগ আহিছে ইয়াৰ ওপৰত। এতিয়া এইখন হৈছে প্ৰশ্ন পেপাৰ, আমাৰ হাতত আহি পৰিছে এখন প্ৰশ্ন পেপাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ। এখন আমি ল'ৰাজনে দিবলৈ যাওঁতে, ভাইটিজনে দিবলৈ যাওঁতে পোৱা প্ৰশ্ন পেপাৰখন এইখন। আমি ফটো মাৰি দেখাইছোঁ, গতিকে ধুন্দলা আহিছে। মই অলপ স্পষ্টকৈ দেখাইছোঁ, চাওক, এটা ইউটিউব চেনেলৰ পৰা মই দেখাইছোঁ। ইউটিউব চেনেলটোত ইয়াত লিখা আছে, এইটো অলপ স্পষ্ট দেখিব, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউট, পঞ্জীয়ন নং আছে তেওঁবিলাকৰ, হা, এইটো মৰাণ, ডিব্ৰুগড়, অসম এনেকৈ আছে। আৰু এইটো মেধাৱী পৰীক্ষা বুলি কৈছে 2025, 4ৰ্থ শ্ৰেণীৰ বাবে, ক্লাছ 4ৰ বাবে। এইটো সৰ্বমুঠ নম্বৰ 100, মুঠ ঘণ্টা, সময় 1 ঘণ্টা হ'ল। এইটো ইউটিউব চেনেল, আৰু এই প্ৰশ্ন পেপাৰখন তেওঁ ইয়াত আপলোড কৰিছে 14 ছেপ্টেম্বৰত, আৰু এই পৰীক্ষাটো হৈছে কোন তাৰিখে? এডমিট কাৰ্ডত লিখা আছে 12 অক্টোবৰ। 14 ছেপ্টেম্বৰত এই প্ৰশ্ন কাকতখন ইয়াত আপলোড কৰিছে। কিন্তু এই প্ৰশ্ন কাকতখন আপলোড কৰিব পাৰে, তেনেকুৱা ধৰণৰ আৰ্হি থকা প্ৰশ্ন কাকত হয়তো এই যিটো মানে ইউটিউব চেনেলে তেওঁলোকে দিব পাৰে, একো ডাঙৰ কথা নহয়, আৰ্হি। কিন্তু এই প্ৰশ্ন পেপাৰখন হুবহু মিলিছে, মই আপোনালোকক দেখাই গৈছোঁ, চাওক। আমাৰ হাতত যিখন প্ৰশ্ন পেপাৰ আহিছিল এই ভাইটিটোৱে দিবলৈ যাওঁতে, মই ফটো মাৰি ৰাখিছোঁ, ইয়াত আপোনালোকে চাওক, মই কাষত লগাইছোঁ, ইয়াত লিখিছে অসমীয়া অসমীয়া বিভাগত 10টা প্ৰশ্ন আহিছে। এতিয়া প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ শ্বেক্সপিয়েৰ বুলি কাক কোৱা হয়? শংকৰদেৱ, মাধৱদেৱ, ভূপেন হাজৰিকা এজনো নহয়, এনেকৈ। মানে প্ৰথম প্ৰশ্নটো হৈছে অসমৰ শ্বেক্সপিয়েৰ কাক কোৱা হয়, আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰিয়দৰ্শনী বুলিলে বুজায় অতি ধুনীয়া, অতি শকত ইত্যাদি। তাৰপিছতে থাৰ্ডটো হৈছে কৰ বা পানী শব্দৰ অৰ্থ কি? এই 3টা প্ৰশ্নই মই পঢ়িলোঁ, পিছৰখিনিও একেই আছে। এতিয়া মই এই ইউটিউব চেনেলটো যিটো আপলোড হৈছে, এই প্ৰশ্ন পেপাৰখন যিখন আপলোড কৰিছে, এইখনত আপুনি চাওক,
মই তলত লগাই দিছোঁ দীঘলকৈ 14 ছেপ্টেম্বৰত এইটো তেওঁলোকে আপলোড কৰিছে আৰু পৰীক্ষা হৈছে 12 অক্টোবৰত। এয়া চাওক এখন প্ৰশ্ন পেপাৰ, ইয়াতো ছেম একে আছে। অসমৰ শ্বেক্সপিয়াৰ বুলিলে কাক কোৱা হয়? প্ৰিয়দৰ্শনী বুলিলে বুজায় অতি ধুনীয়া, শকত ইত্যাদি। তাৰপিছতে 3 নম্বৰ প্ৰশ্ন হৈছে কৰ বা পানী শব্দৰ অৰ্থ হ'ল হাত, খাজানা ইত্যাদি ইত্যাদি। এনেকৈ গোটেইখিনি প্ৰশ্নই আচলতে হুবহু মিল আছে। এয়া হৈছে ক ভাগটো। এতিয়া মই আপোনালোকক দেখাম এইটো সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন। আমাৰ হাতত যিখন আহিলে, আমাৰ কণমানিটোৰ হাতত প্ৰশ্ন, সেইখন আমি ইয়াত থৈ লৈ ফটো মাৰিছোঁ। ইয়াত চাওক সাধাৰণ বিজ্ঞানৰ কাৰণে আহিছে তলৰ কোনটো পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ? দ্বিতীয় প্ৰশ্ন হৈছে বায়ু প্ৰদূষণৰ ফলত কি ৰোগ হ'ব পাৰে? তৃতীয় প্ৰশ্ন হৈছে চাউল আৰু ঘেঁহুত আটাইতকৈ বেছি কি থাকে? এই তিনিটা তলৰখিনিও একে, মই দীঘলীয়া নকৰোঁ আচলতে, সেইটো কাৰণে কৈছোঁ। আৰু ইয়াত ইউটিউব চেনেলটোৱে আপলোড কৰিছে 14 ছেপ্টেম্বৰত, মই দাগ দি দেখাইছোঁ চাওক 14 ছেপ্টেম্বৰ। ইয়াত সাধাৰণ বিজ্ঞানৰ এইখন চাওক, ইয়াত লিখিছে কি তলৰ কোনটো পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ? দ্বিতীয় প্ৰশ্ন হৈছে বায়ু প্ৰদূষণৰ লগত কি ৰোগ হ'ব পাৰে? তৃতীয় প্ৰশ্ন হৈছে চাউল আৰু ঘেঁহুত আটাইতকৈ বেছি কি থাকে? অৰ্থাৎ গোটেইখিনি প্ৰশ্ন, মই গোটেইখন নেদেখাওঁ এতিয়া, গোটেইখিনি A to Z যিমানখিনি প্ৰশ্ন আছে, গণিতৰ প্ৰশ্নও একে মিলিছে, সাধাৰণ বিজ্ঞানৰ মিলিছে, অসমীয়াৰ মিলিছে, হুবহু একেই গোটেইখিনি। এতিয়া প্ৰশ্ন হৈছে ইউটিউব চেনেলটোৱে 14 ছেপ্টেম্বৰত কেনেকৈ আপলোড কৰিলে? মই দেখাই আছোঁ 14 ছেপ্টেম্বৰত কেনেকৈ আপলোড কৰিলে। আৰু যিটো পৰীক্ষা এক্সাম হৈছে, পাতিছে, তাৰ মই এডমিট কাৰ্ডখনে আপোনাক দেখাই দিছোঁ। এইখন চাওক, এইখন ইয়াত 10 নম্বৰ লিখা আছে 12 অক্টোবৰ। 14 ছেপ্টেম্বৰত যিখন পেপাৰ আপলোড কৰি দিছে ছ'চিয়েল মিডিয়াত, আৰু সেইখন পেপাৰে কি কৰিছে 12 অক্টোবৰত পৰীক্ষা পাতিছে। মানে এই যে ডাঙৰ ডাঙৰ এক্সামবোৰত এনেকুৱা ধৰণৰ দুৰ্নীতি কিছুমান হয়, SSLCত হয়, HS-ত হয়, যে পেপাৰ লিক হয়। এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহেহে তেনেহ'লে পেপাৰ লিক কৰে নেকি? এয়া বাৰু চৰকাৰী বা এটা পৰীক্ষা নহয়, বৰ গুৰুত্বপূৰ্ণ পৰীক্ষা, কিন্তু ষ্টুডেণ্টৰ কাৰণে পৰীক্ষাই সৰুবৰ তাত নাই। কিন্তু এই সৰু সৰু কণমানি ল'ৰাবোৰৰ কাৰণে বা ষ্টুডেণ্টসকলৰ কাৰণে এয়া হেতালি খেল নহয়নে? তেওঁলোকক ঠগা হোৱা নাইনে? কথাটো চিন্তা কৰি চাওকচোন। মই কিন্তু কথাটো বৰ সুগম দেখা নাই, কিয়নো ডাঙৰ ডাঙৰ পৰীক্ষাবোৰত যেতিয়া পেপাৰ লিক হয়, আৰু এই এনেকুৱা ধৰণৰ মানসিকতাৰ মানুহেই তেনেহ'লে সেই ডাঙৰ ডাঙৰ পেপাৰবোৰ লিক কৰিব পাৰে নি? য'ত আমাৰ ষ্টুডেণ্টৰ মানে সময়খিনি নষ্ট হয়, চৰকাৰৰ বহুত টকা যায় এডুকেশ্যন বিভাগৰ, কাৰণ এটা ডাঙৰ পৰীক্ষা পতাৰ বহুত কষ্ট আৰু তাত খৰচ আছে, মানুহৰ সময় নষ্ট হয়, ষ্টুডেণ্টে তাত সময় দিবলগীয়া হয়, বছৰজোৰা প্ৰস্তুতি চলে। কিন্তু এনেকুৱা ধৰণৰ কামখিনি কৰিলে কেনেকৈ হ'ব? এইটো এটা বিশেষ বিষয়। আৰু ইয়াতে মই কৈ থওঁ, যিসকল তেওঁলোকে যদি এই ভিডিঅ'টো ডিষ্ট্ৰিবিউচৰ হয়, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ বিষয়ববীয়াৰ মানে এইটো ডিষ্ট্ৰিবিউচৰ হয়, হয়তো আপোনালোকৰ ইউটিউব চেনেল সেইটো নহ'ব পাৰে। যিটো ইউটিউব চেনেল মই দেখাই আছোঁ, তেওঁলোকৰ নামটো মই লোৱা নাই, কিন্তু লিক হৈছে, অলৰেডি বহু ৰাইজে পাইছে, এইটো গম পাইছেনে? গতিকে এইটো হৈছে আপোনালোকৰ হয়তো কিবা ভুলৰ কাৰণে, যিসকল মানে উদ্যোগ লৈছে, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ উদ্যোগ লৈছে এক্সামটো পতাৰ ক্ষেত্ৰত, আপোনালোকৰ তাৰ পৰাই হয়তো পেপাৰখন লিক হৈছে, আৰু সেই ইউটিউব চেনেলটোৱে নিজৰ ভিউজৰ আশাত গৈ সেই পেপাৰখন 14 ছেপ্টেম্বৰতে আপলোড কৰি ৰাইজক দিয়ে দিলে, আৰু পৰীক্ষা আপোনালোকে পিছতীয়াকৈ পাতিছে। আপোনালোকে গম হয়তো নেপাবও পাৰে। আপোনালোকৰ লগতে হয়তো কোনোবা এনেকুৱা ধৰণৰ মানুহ আছে যি পেপাৰখন লিক কৰি ইউটিউব চেনেলত আগতে উপলব্ধ কৰি দিছে। গতিকে এয়া আমাৰ এটা পৰামৰ্শহে, এনেকুৱা ধৰণৰ কাম যাতে আপোনালোকৰ পৰা নহয়। আমি আশা কৰিম ষ্টুডেণ্টসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ কামখিনি কৰি যাওক। কিন্তু এনেকৈ পেপাৰ লিক কৰি এনেকুৱা কামখিনিয়ে আমাক আচলতে অভিভাৱক হিচাপে বা অসমৰ ৰাইজ হিচাপে আমাক দুখ দিয়ে। ঠিক আছে দিয়ক, ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু ইউটিউবত চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব, নহ'লে ফ'ল' বুটামটো ক্লিক কৰি দিয়ক। বাই বাই।